নমস্কাৰ টিএলএম আইডিলৈ মই পুলেন কলিতা আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো আৰু হেতু হৈছে 0 পৰা 99 লৈকে এলপি স্কুলৰ ল'ৰা ছোৱালীবিলাকক কিদৰে সংখ্যাৰ ধাৰণা দিব পৰা যায়, এটা সংখ্যা কিদৰে অতি সহজে মনত ৰাখিব পাৰি, ইয়াৰ আগৰ সংখ্যা কি হ'ব, পাছৰ সংখ্যা কি হ'ব, এনেকুৱা ধৰণৰ বিষয়বস্তুৰে মই আজি মডেল এটা প্ৰেজেন্টেচন কৰিব বিচাৰিছো। আহক আমি ভিডিঅ'টো চাওঁ। ভিডিঅ'টো চাই কেনে পালে মোক নিশ্চয় জনাব, লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। এই টিএলএমটো বনাবলৈ আমাক কিছুমান সামগ্ৰী লাগিব। সেইকেইটা হৈছে এনেকুৱা দুখন সিডি, কাগজৰে ডাঠ কাগজৰ পৰা কাটি উলোৱা এনেকুৱা আকৃতিৰ, মাজত এনেকুৱা ফুটা ৰাখিছো যাতে ইয়াৰ মাজৰ সংখ্যাবিলাক পঢ়িব পাৰি। দুই চাইডে দুটা এনেকৈ ফুটা ৰাখিছো। দুটা স্ক্ৰু লৈছো, নাট থকা এনেকুৱা স্ক্ৰু, নাট কেইটাৰ পৰা এনেকৈ খুলিব পাৰি, নাট থকা স্ক্ৰু। এটা আঠা লাগিব, এটা পেন তাত দাগ দিয়াৰ কাৰণে, কেঁচি এখন লাগিব, স্কেল এপাত লাগিব আৰু পুৰণা কেলেণ্ডাৰৰ পৰা কাটি উলোৱা কিছুমান সংখ্যা, যিবিলাক সংখ্যা আমি ইয়াতে ব্যৱহাৰ কৰিম। এই সামগ্ৰীকেই ভিতৰে আমি আমাৰ টিএলএমটো বনাব পাৰিম। এতিয়া আমি টিএলএমটো কেনেকৈ বনাব পাৰি চাওঁ। এই চিডি দুখনৰ পিছফালে আমি দুখন এনেকুৱা বগা কাগজ আঠা মাৰি দিছো, আৰু আঠা মাৰি দিয়াৰ পিছত চিডিৰ মাজত যি ফুটা থাকে সেই ফুটাৰ মাজেৰে দুটা এনেকৈ সৰু ফুটা কৰিছো যাতে আমাৰ এই স্ক্ৰু দুটা তাত ভালদৰে ফিটিং কৰিব পাৰো। এতিয়া আমি যি এইটুকুৰা কাগজ কাটি লৈছিলো, এই কাগজ টুকুৰাৰ যি দুটা সৰু ফুটা কৰিছো ইয়াত আমি স্ক্ৰুটো এনেকৈ লগাই ল'ম। ইয়াত এনেকৈ আমি স্ক্ৰুটা লগাই ল'ম। লগাই লোৱাৰ পাছত আমি এই ফুটা দুটাত ইয়াত এনেকৈ লগাই দিম। এইখিনি কৰাৰ আগতে আমি আকৌ এটা কাম কৰিব লাগিব। এই যিটো আমাৰ চিডিৰ হুইল আছে, চিডি দুখন আছে, ইয়াতে পুৰণা যিখিনি কেলেণ্ডাৰৰ পৰা কাটি উলোৱা সংখ্যা আছে, এই সংখ্যাবিলাক এটা নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে তাক আঠা লগাব লাগিব। আৰু আঠা লগোৱাৰ পিছত আমি এই চিডি দুখন ইয়াৰে নাট দুটাৰ সহায়ত এনেকৈ সংলগ্ন কৰিব লাগিব। আৰু সংলগ্ন কৰাৰ পিছত আমি ইয়াক এনেদৰে দেখা পাম। অৰ্থাৎ এই চিডি দুখন, এই দুখন চিডি, এই চিডি দুখনক এই স্ক্ৰু দুটাৰে লগাই লৈছো। এখন ডাঠ কাৰ্ডবৰ্ডৰ পিছফালে এনেকৈ স্ক্ৰু দুটা আমি এনেকৈ পকাই দিছো। এনেকৈ পকাই দিয়াৰ পিছত আমি এই চিডি দুটা এনেকৈ আমি ঘূৰাব পৰা অৱস্থা হৈছো। আৰু এই যে ৰৌ মাছটো দেখা গৈছে, ইয়াৰ মাজৰ যিখিনি ফুটা আছে, এই ফুটাৰ সহায়ত আমি এই সংখ্যাকেইটা ভালদৰে পঢ়িব পাৰো। এতিয়া আমি এটা দেখা যাওঁ কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰো। যদি আমি এই 0 ইয়াতে লগাই লওঁ, তেনেহলে এই 0 দুটাৰ সহায়ত আমি ইয়াতে যিখিনি দেখা পাওঁ সেইটো হ'ল আমাৰ সংখ্যা। এতিয়া আমি যদি 1, 2, 3, 4, 5, 6, 7, 8 এনেকুৱা সংখ্যাবিলাক আমি পঢ়িব পাৰো। এই বৃত্তটোৱে এককৰ ঘৰ বুজায় সংখ্যা এটাৰ, আৰু এই বৃত্তটোৱে দশকৰ ঘৰ বুজাইছে। একক আৰু দশক মিলি ইয়াত সেই সংখ্যাটো ইয়াতে দেখা পোৱা গৈছে। এতিয়া আমি যদি ল'ৰা এটাক বা ছাত্ৰ ছাত্ৰী এটাক কওঁ যে তোমালোকে যিকোনো এটা সংখ্যা বাছি উলিওৱা, তেওঁলোকে অতি সহজতে এই বৃত্তটোৱে ঘূৰাই সংখ্যাটো বাছি উলিয়াব পাৰিব। এতিয়া আমি যদি কওঁ যে এটা সংখ্যা লোৱা, ধৰি লোৱা হওক 86, এই 86 সংখ্যাৰ পিছৰ সংখ্যাটো কি হ'ব, তেওঁলোকে ক'ব যে 87, আৰু তাৰ আগৰ সংখ্যা কি হ'ব যে 85। এনেকৈ আমি আগৰ সংখ্যা পিছৰ সংখ্যা এনেকৈ অতি সহজতে তেওঁলোকে যিকোনো সংখ্যা ল'ব পাৰে, 65 ল'ব পাৰে, তাৰপৰা হয়তো 44 ল'ব পাৰে, 43 হ'ব পিছৰ আগৰ সংখ্যা, পিছৰ সংখ্যা 45 হ'ব। এনেকুৱা আমি যদি কওঁ যে যুগ্ম সংখ্যাৰ ধাৰণা কিদৰে দিব পাৰি, যে আমি জানো যে এককৰ ঘৰত, এই চকাটোত এককৰ ঘৰত যদি 0, 2, 4, 6 বা 8 থাকে, তেনেহলে সেই সংখ্যাটো যিমানে ডাঙৰ নহওক সি যুগ্ম সংখ্যা হ'বই। গতিকে আমি যদি এককৰ ঘৰত 4 লওঁ, একক ঘৰত 4 থাকিলে যুগ্ম সংখ্যা হ'ব। এইফালে যিয়ে নাথাকক কিয়, 4 থাকিলে 44 এটা যুগ্ম সংখ্যা, 54 যুগ্ম সংখ্যা, 64 এটা যুগ্ম সংখ্যা, 76 এটা যুগ্ম সংখ্যা। সেনেকে আমি যদি 6 লওঁ, তেনেহলে ইয়াত যিকোনো সংখ্যা ললে সি এটা যুগ্ম সংখ্যাৰ ধাৰণা দিব পৰা যাব। সেনেকে আমি যদি অযুগ্ম সংখ্যাৰ কথা কওঁ, তেনেহলে আমি জানো যে এককৰ ঘৰত যদি 1, 3, 5, 7 আৰু 9 এই অংককেইটা থাকে, তেনেহলে সেই যিমান ডাঙৰে নহওক কিয় সংখ্যাটো অযুগ্ম সংখ্যা হ'ব। আৰু অযুগ্ম সংখ্যাৰ ধাৰণা দিবলৈ আমি যদি 7টো ইয়াতে লওঁ, তেনেহলে 4, 47 এটা অযুগ্ম সংখ্যা হ'ব, 37 এটা অযুগ্ম সংখ্যা হ'ব, 27 এটা অযুগ্ম সংখ্যা হ'ব, 17 এটা অযুগ্ম সংখ্যা হ'ব, 9 ললে 19 এটা অযুগ্ম সংখ্যা হ'ব, 29 এটা হ'ব, 39 এটা হ'ব, 49 এটা অযুগ্ম সংখ্যা হ'ব। গতিকে আমি এই টিএলএমটো বা মডেলটোৰ সহায়ত আমি ল'ৰা ছোৱালীবিলাকক সংখ্যাৰ ধাৰণা 0 পৰা 99 লৈকে আমি ধাৰণা দিব পাৰো। যিকোনো সংখ্যা তেওঁলোকে এই চক্ৰ দুটাৰ সহায়ত, চিডি দুখনৰ সহায়ত ওলাই ল'ব পাৰিব। আমি যদি কওঁ এটা সংখ্যাৰ আগৰ সংখ্যা কিমান হ'ব বা পাছৰ সংখ্যা কিমান হ'ব, এই চক্ৰটো ঘূৰালি তেওঁলোকে আগৰ সংখ্যা পাছৰ সংখ্যাৰ ধাৰণা ল'ব পাৰিব। যদি যুগ্ম সংখ্যাৰ ধাৰণা কোৱা যায়, তেনেহলে
আমি এই চকাটো ঘূৰাই যুগ্ম সংখ্যা অযুগ্ম সংখ্যা আমি চাব পৰা যায় অৰ্থাৎ আমাৰ এই টিএলএমটোৰ সহায়ত কোন কোন ছাত্ৰ ছাত্ৰীসকলে সংখ্যাৰ ধাৰণা 0 পৰা 99 লৈকে যুগ্ম অযুগ্ম বা আগৰ পিছৰ সংখ্যাৰ ধাৰণা ল'ব পৰা যাব